নমস্কাৰ জনাইছো সকলোকে আৰু স্বাগতম জনাইছো দ্য বেসিক টকছলৈ। এইটো হৈছে আমাৰ জিঅ'গ্ৰাফিৰ ক্লাছ নম্বৰ 6। আমি ইতিমধ্যে 5টা ক্লাছ কৰিলো। এটা আছিলে বেসিক ইন্ট্ৰডাকশ্যন, তাৰপিছতে উত্তৰ পাৰ্বত্য অঞ্চল, উত্তৰ বৃহৎ সমভূমি অঞ্চল, তাৰপিছতে আমি দক্ষিণৰ মালভূমি অঞ্চলৰ বিষয়ে পঢ়িলো। তাৰপিছতে আমি এতিয়া ভাৰতৰ উপকূল অঞ্চলৰ বিষয়ে পঢ়িম। কোষ্টেল প্লেন যি আছে সেই কোষ্টেল প্লেনৰ বিষয়ে, সেই কোষ্টেল প্লেনছৰ বিষয়ে পঢ়িম। উপকূলীয় সমভূমিক দুটা ভাগত ভাগ কৰা হৈছে। উপকূলীয় সমভূমিক কেইটা ভাগত ভাগ কৰা হৈছে? উপকূলীয় সমভূমিক দুটা ভাগত ভাগ কৰা হৈছে। ভাগ দুটা কি কি? এটা হৈছে পূব উপকূলীয় সমভূমি আৰু এটা হৈছে পশ্চিম উপকূলীয় সমভূমি। অৰ্থাৎ এই মেপখনত চাওক, আমাৰ ভাৰতবৰ্ষৰ মেপখনত এই অংশটো কি বুলি কোৱা হৈছে? এইখিনি হৈছে পূব উপকূলীয় সমভূমি, আৰু এইফালৰ অংশখিনি কি বুলি কোৱা হৈছে? এইখিনি কোৱা হৈছে যে পশ্চিম উপকূলীয় সমভূমি। বুজি পাইছে? আৰু পূব আৰু পশ্চিম উপকূলীয় সমভূমিকো কেইবাটাও ভাগত ভাগ কৰা হৈছে। ক'ৰবাত কোৱা হৈছে যে কোৰমণ্ডল বুলি কোৱা হৈছে, ক'ৰবাত কোৱা হৈছে কংকান বুলি কোৱা হৈছে, ক'ৰবাত মালৱাৰ বুলি কোৱা হৈছে, ক'ৰবাত কচ্ছ বুলি কোৱা হৈছে, ক'ৰবাত উৎকল বুলি কোৱা হৈছে। এনেধৰণে কেইবাটাও ভাগত ভাগ কৰা হৈছে। সেই গোটেই ভাগখিনি আমি ষ্টেপ বাই ষ্টেপ আমি জানি গৈ থাকিম। এতিয়া সমভূমি, উপকূলীয় সমভূমি বুলি কৈছে, ইয়াৰ পশ্চিমৰ ফালে আছে আপোনাৰ আৰৱ সাগৰ আৰু পূবৰ ফালে আছে বংগোপসাগৰ। কাষৰ যিখিনি অঞ্চল, সেই অঞ্চলখিনি কি হৈছে? এইখিনি হৈছে সমভূমি। এই সমভূমি অঞ্চলখিনি কোৱা মতে 10ৰ পৰা 200 কিলোমিটাৰলৈকে বহল। অৰ্থাৎ ইয়াৰ কিমান বহল? এইটো কিমান বহল বুলি কৈছে? ক'ৰবাত যদি 10 কিলোমিটাৰ, ক'ৰবাত আকৌ 200 কিলোমিটাৰ। এইফালে যদি 200 কিলোমিটাৰ হৈছে, তেতিয়াহ'লে এইফালে ক'ৰবাত আকৌ 10 কিলোমিটাৰহে আছে, এই বুলি কোৱা হৈছে। আৰু ৰিচেণ্টলি আগতে উপকূলীয় সমভূমিৰ দৈৰ্ঘ্যটো আছিলে 7,500 নে 7,600 এনেকুৱা কিবা এটা আছিলে। কিন্তু ৰিচেণ্টলি এটা ডাটা আহিছে যে সেইটো মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং এণ্ড মন্ত্ৰালয়ে কৈছে যে উপকূলীয় সমভূমি বৰ্তমান 11,000 কিলোমিটাৰ। 11,098 কিলোমিটাৰ। মনত ৰাখিব এইটো কথা। এই উপকূলীয় সমভূমিৰ দৈৰ্ঘ্যটো কিমান বুলি কৈছে? 11,058 কিলোমিটাৰ। আৰু ইয়াতে কি কি পৰে? ইয়াতে আন্দামান নিকোবৰ দ্বীপপুঞ্জ বংগোপসাগৰত, আৰু এইফালে লক্ষদ্বীপ। ঠিক আছে, এইফালে লক্ষদ্বীপ ক'ত পৰে? আৰৱ সাগৰত পৰে। বুজি পালে? ইয়াতে ভাগসমূহ চাই লওক। উপকূলীয় সমভূমিত কেইখন ৰাজ্য আৰু কেইখন ইউনিয়ন টেৰিটৰী অন্তৰ্গত? উপকূলীয় সমভূমি 9খন ৰাজ্য আৰু 4খন ইউনিয়ন টেৰিটৰী অন্তৰ্গত। 9 4 কিমান? 13, অৰ্থাৎ 13খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ অন্তৰ্গত। তাৰে যদি আমি চাওঁ একদম পশ্চিম ফালে গুজৰাট, মহাৰাষ্ট্ৰ, দমন এণ্ড দিউ, গোৱা, কৰ্ণাটকা, তাৰপিছতে কেৰেলা। তাৰপিছত এইফালে যদি আমি পূবফালে যদি চাওঁ, পূবফালে আমি দেখিম যে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ৱেষ্ট বেংগল। ঠিক আছে, এইখিনি অঞ্চল পৰিব ইয়াতে। আৰু বাকী দুটা কেন্দ্ৰীয় শাসিত অঞ্চল, এটা হৈছে আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ আৰু আনটো হৈছে লক্ষদ্বীপপুঞ্জ। এইসমূহ হৈছে লক্ষদ্বীপপুঞ্জ বা আন্দামান দ্বীপ হৈছে কিছুমান সৰু সৰু দ্বীপৰ সমষ্টি। আমি ইয়াৰ পিছতে সেইখিনি পঢ়িম। বুজি পালে? এইখিনি হৈছে উপকূলীয় সমভূমি অঞ্চল। এই উপকূলীয় সমভূমি অঞ্চলসমূহক কেইবাটাও ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা আপোনালোকে পোনপ্ৰথমে চাই লওক। এইখিনিক কোৱা হৈছে যে কাটছ। এইখিনিক কি বুলি কোৱা হৈছে? গুজৰাটৰ এইখিনিক কাটছ বুলি কোৱা হৈছে। তাৰ তলৰখিনি, গুজৰাটৰ তলৰ এই অংশখিনি কাঠিৱাৰ বুলি কোৱা হৈছে। কাঠিৱাৰ। ঠিক আছে, এই অঞ্চলখিনি কি হয়? এইখিনি সাগৰৰ পাৰত হয়, আৰু এইখিনি হৈছে লুণীয়া, জলাহ, পিটনি এনেকুৱা ধৰণৰ অঞ্চল। এনেকুৱা ধৰি লওক কি বুলি কয়, আমাৰ দ পথাৰবিলাকৰ যেনেকুৱা হয় জলাহ পিটনিৰ নিচিনা অঞ্চল হৈছে কাঠিয়াৰা আৰু কাটছ। এই অঞ্চলখিনি তেনেকুৱা ধৰণৰ। তাৰপিছতে গুজৰাটৰ পৰা আপোনাৰ একদম কৰ্ণাটকালৈকে, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটকা, গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা আৰু কৰ্ণাটকা, এইখিনি কি বুলি কৈছে? কংকান উপকূল বুলি কোৱা হৈছে। ঠিক আছে, এইখিনি কি বুলি কোৱা হৈছে? এই এৰিয়াখিনি কংকান বুলি কৈছে। কংকান উপকূল। চাই লওক, কংকান উপকূল। তাৰপিছতে কৰ্ণাটকাৰ পৰা আৰম্ভ কৰি কৰ্ণাটকৰ দক্ষিণৰ পৰা কেৰেলালৈকে এইখিনি কি বুলি কোৱা হৈছে? মালাবৰ কোষ্ট বুলি কোৱা হৈছে। মালাবৰ কোষ্ট। মালাবৰ শব্দটো অৰ্থ মালায়ালম শব্দৰ পৰা অহা, মালৱ বুলি কয় বা মালাবৰ। এইটো হৈছে এটা মালায়ালম শব্দ। বুজি পাইছে? আৰু ইয়াতে কিছুমান হ্ৰদ আছে, কিছুমান কি আছে? ইয়াতে হ্ৰদ আছে, লেক আছে। সেই লেকসমূহ এটা হৈছে ভেম্বানন বুলি কোৱা হয়। কেৰেলাত যিটো আছে ভেম্বানন, আস্তামুদি, এনেকুৱা ধৰণৰ লেক আছে। আৰু সেই লেকসমূহ কি হয়? লেগুন লেক। এতিয়া লেগুন লেক কি হয়? লেগুন লেক হৈছে, এইটো মই পিছত বুজাই আছো আপোনালোকক, যেতিয়া ইয়াত পাৰ্টকে আহি থাকিব তেতিয়া আমি বুজাই গৈ আছো। এইফালে তাৰপিছতে কৈছে যে তামিলনাডুৰ একদম দক্ষিণৰ পৰা অন্ধ্ৰপ্ৰদেশৰ উত্তৰলৈকে, মানে অন্ধ্ৰপ্ৰদেশৰ পূবৰলৈকে কি হ'ব? এইখিনি কোৱা হৈছে কৰমণ্ডল কোষ্ট। বুজি পালে? তাৰপিছত এইখিনি কোৱা হৈছে যে নৰ্থাৰ্ণ চাৰ্কাৰ্ছ। তাৰপিছত উৎকল প্লেইনছ, তাৰপিছতে ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ, আৰু এইফালে গংগাৰ ডেল্টাটো আছে। ঠিক আছে, বুজি পালে? আৰু কৰমণ্ডল কোষ্টত কি আছে? কৰমণ্ডল কোষ্টত এইখিনিত কি আছে? বহুতো নদীৰ মোহনা আছে। নদীবিলাক আহি এই বংগোপসাগৰত ইয়াত পৰিছেহি আহি। কৃষ্ণা হওক, গোদাবৰী হওক, কাবেৰী হওক, এই নদীসমূহ ক'ত পৰিছে? এইফালেদি আহি পৰিছে। আৰু সিফালে যোৱা নদী কেইখন হৈছে, এখন হৈছে নৰ্মদা আৰু আনখন হৈছে তাপ্তি। ঠিক আছে, ক্লিয়াৰ? এভৰিৱান ক্লিয়াৰ? তো আমি বস্তুখিনি জানি যাম। উপকূলীয় সমভূমি স্থান আৰু সক্ৰিয় ভূ আকৃতি সৃষ্টি প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি ইয়াক মুখ্যতঃ দুটা ভাগত ভাগ কৰা হৈছে। ইতিমধ্যে আমি পঢ়িছোৱে কি কি? এটা হৈছে পূব উপকূলীয় সমভূমি আৰু আনটো হৈছে পশ্চিম উপকূলীয় সমভূমি। এতিয়া আমি পূব উপকূলীয় সমভূমিৰ বিষয়ে আমি অলপমান ষ্টেটিক কথা জানি লওঁ।
পূব উপকূলীয় সমভূমি উত্তৰত গংগাৰ ডেল্টা সমভূমিৰ পৰা দক্ষিণত কন্যাকুমাৰীলৈকে প্ৰায় 1100 কিলোমিটাৰ দীঘলীয়াকৈ বিস্তৃত হৈ আছে আৰু ইয়াৰ গড় প্ৰস্থ 120 কিলোমিটাৰ। এই 1100টোৱে 120টোৱে আমাক কোনো প্ৰয়োজন নাই। এইটো কথা আপোনালোকে খালি মনত ৰাখক যে ইয়াৰ আমাৰ যি উপকূলীয় সমভূমি অঞ্চল আছে সেই উপকূলীয় সমভূমি অঞ্চল 10ৰ পৰা 200 কিলোমিটাৰলৈকে ইয়াৰ বহলটো হৈছে তেনেকুৱা। ইয়াত আপোনাক ডাইৰেক্ট কেতিয়াও নুসুধে কুৱেশ্যন। উৎকল সমভূমি গংগা ডেল্টা সমভূমিৰ পৰা মহানদী ডেল্টালৈ প্ৰায় 400 কিলোমিটাৰ বিস্তৃত। এই চাইডখিনি কি হয়? এইখিনি হৈছে পূব উপকূলীয় সমভূমি। এইফালৰখিনি এইখিনি কি বুলি কোৱা হয়? পূব উপকূলীয় সমভূমি, অৰ্থাৎ উপকূল অঞ্চলত থকা সমান ভূমি। উপকূল অঞ্চল মানে সাগৰৰ পাৰৰ অঞ্চল, কাষৰ অঞ্চলখিনিক কি বুলি কোৱা হয়? উপকূল বুলি কোৱা হয়। সাগৰৰ কাষৰ অঞ্চলখিনিত থকা এই সমান ভূমিখিনিক কি থকা অংশটোক কি বুলি কোৱা হৈছে? উপকূলীয় সমভূমি বুলি কোৱা হৈছে। তাৰপিছত আমি ইয়াতে দেখিছে যে অন্ধ্ৰ উপকূলীয় সমভূমি উৎকল সমভূমিৰ দক্ষিণ সীমাৰ পৰা পুলিকট হ্ৰদলৈকে অন্ধ্ৰপ্ৰদেশত বিস্তৃত। ইয়াত কৃষ্ণা আৰু গোদাবৰী নদীৰ বিশাল ডেল্টা আছে। বুজি পালে? এইখিনি কথা মই অলৰেডি বুজাই আহিছো। তামিলনাডু সমভূমি চেন্নাই উত্তৰৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে বিস্তৃত। কোৰমণ্ডল উপকূল এই সমভূমিৰে এক অংশ। ইয়াত কাবেৰী নদীৰ ডেল্টা সমভূমি আছে আৰু এই দক্ষিণ ভাৰতৰ শস্য ভাণ্ডাৰ বুলি কোৱা হয়। শস্য ভাণ্ডাৰ বুলি কোনটো কোৱা হয়? কৰমণ্ডল কোষ্ট। এইখিনি এৰিয়া কি হয়? এইখিনি কৰমণ্ডল কোষ্ট। এইখিনি কি বুলি কোৱা হয়? এইখিনি কৰমণ্ডল কোষ্ট। এই কৰমণ্ডল কোষ্টত কি হয়? এইখিনি শস্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। কাৰণ এইখিনি যিটো বহলটো 10ৰ পৰা 200 কিলোমিটাৰ বুলি যে কৈছিলো, এইখিনি প্ৰায় 200 কিলোমিটাৰ বহল আৰু ইয়াত ভাল শস্য হয়, মাটি সাৰুৱা। তাৰপিছত আমি পশ্চিম উপকূলীয় সমভূমিৰ বিষয়ে পঢ়ো। এই সমভূমি প্ৰায় 1500 কিলোমিটাৰ দীঘলীয়া আৰু চুৰাটৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত। অৰ্থাৎ গুজৰাটৰ পৰা কলৈকে? কন্যাকুমাৰীলৈকে। ইয়াৰ পৰা গুজৰাটৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত। ঠিক আছে। ইয়াক 6টা উপভাগত ভাগ কৰা হৈছে। কচ্ছ সমভূমি, এইখিনি কৈছো, এইখিনি কচ্ছ বা কাটছ বুলি কোৱা হয়। তাৰপিছত কাঠিয়াৰ বুলি কোৱা হয়। কাঠিয়াৰটো আমি নেক্সট পাম। এইটো কাঠিয়াৰ। এইখিনি কি বুলি কোৱা হয়? কাঠিয়াৰ। এইখিনি কচ্ছ। তাৰপিছত এইখিনি কি বুলি কোৱা হয়? কংকান। তাৰ লগতে এইখিনিত অকণমান গুজৰাটৰ এইখিনি সমভূমি অলপমান আছে। তাৰপিছত বাকী এইখিনি কি বুলি কোৱা হৈছে? কংকান বুলি কোৱা হৈছে। তাৰপিছত কৰ্ণাটক সমভূমি মালাবৰ, অৰ্থাৎ কৰ্ণাটকৰ একদম দক্ষিণৰ পৰা কেৰেলা কন্যাকুমাৰীলৈকে কি হ'ব? এইখিনিক মালাবৰ বুলি কোৱা হৈছে। বুজি পালে? বহুত চিম্পুল হয়। পূব উপকূলীয় আৰু পশ্চিম উপকূলীয় সমভূমিৰ মাজৰ পাৰ্থক্যটো চাই লওঁ। পূব উপকূল সমভূমিৰ ৰূপৰেখা হৈছে মসৃণ, মানে সমান, আৰু পশ্চিমৰ উপকূলৰ ইয়াৰ হৈছে খণ্ড বিখণ্ডিত, মানে বহুত কেইটা ভাগত বিভক্ত, খণ্ড বিখণ্ড হৈ আছে। ডেল্টা বা জোৱাৰ ভাটা মুখ ডেল্টাৰ সৃষ্টি হয় আৰু পশ্চিম উপকূলত জোৱাৰ ভাটা মুখ এষ্টৰীৰ সৃষ্টি হয়। ডেল্টাৰ সৃষ্টি হয় ক'ত বুলি কৈছে? পূব উপকূলত, অৰ্থাৎ নদীসমূহৰ মুখবিলাক ক'ত গৈছে? নদীখন যেতিয়া ডেল্টা মানে কি? ডেল্টা মানে হৈছে কি? এখন নদীখন যেতিয়া য়াং হৈ থাকে, যেতিয়া যুৱ হৈ থাকে, যেতিয়া ডেকা হৈ থাকে, তাৰ বহুত জোৰ থাকে। এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ নদীখন তিব্বতৰ পৰা যেতিয়া আহিছে অৰুণাচল প্ৰদেশলৈকে, তাৰ বহুত শক্তি আছে, সি হুৰাই বৈ আহিছে। কিন্তু আমাৰ অসমত যেতিয়া সমভূমিত প্ৰৱেশ কৰিছে, সি তাৰ লাহে লাহে তাৰ সি বুঢ়া হৈ গৈছে। বুজি পাইছে? মানে তাৰ পানীৰ জোৰটো কমি গৈছে। আৰু এনেকৈ গৈ যেতিয়া একদম লাষ্টত সাগৰৰ লগত মিলোৱা অংশখিনি তাৰ আৰু মানে জোৰ নাইকিয়া হৈ যায়। কাৰণ কি? নদীখনে কি হয়? পাহাৰৰ পৰা যেতিয়া শিল বালিসমূহ কাটি লৈ আহে, পলসসমূহ যেতিয়া কঢ়িয়াই লৈ আহে, সেই পানীসমূহে পলসসমূহ কঢ়িয়াই আনি এটা টাইমত কি হয়? পানীখিনি কিমান পলস কঢ়িয়াব? কঢ়িয়াই আনি আছে, ত'ত ৰখাইছে, লাহে আহি সাগৰ পাৰ যেতিয়া পাইছেহি, সাগৰৰ লগত তাৰ মানে মুখ পাইছেহি, সাগৰৰ লগত সংযোগ হৈছেহি, লাহে পলসবিলাক কি হয়? মানে তাৰ জোৰ নাইকিয়া হৈছে আৰু পলস মানে নিব নোৱাৰে আৰু। ফলত নদীখন যদি কি হয়? নদীখন যদি এনেধৰণে আহিছে, এইখিনি মুখত কি হৈ যায়? বহলি যায়গৈ। যোনফালে বাট পায় সেইফালে তাৰ পানীবিলাক বৈ যায়, আৰু এইবিলাকে হৈছে ডেল্টা বুলি কোৱা হয়। ঠিক আছে। জোৱাৰ ভাটা মুখ এষ্টৰীৰ সৃষ্টি। জোৱাৰ ভাটা কি হয়? জোৱাৰ ভাটাটো বুজি লওক। নদী এখন যেতিয়া সাগৰৰ সৈতে মিলিত হয় আৰু নদী আৰু সাগৰৰ মাজৰ মিলাৰ যিটো অংশ, সেই অংশটোকে কি বুলি কোৱা হৈছে? জোৱাৰ ভাটা বুলি কোৱা হৈছে। ঠিক আছে। এখন নদী গৈ পেলাই যেতিয়া সাগৰখনৰ লগত যেতিয়া মিলিত হয়, এই অংশটোক কি বুলি কোৱা হৈছে? এই অংশটোক জোৱাৰ ভাটা বুলি কোৱা হৈছে। এই অংশটো পানীসমূহ মিঠা হয়, লুণীয়াও হয়, আৰু ইয়াতে কি হয়? মাছ চাছৰ মানে এটা জৈৱ বৈচিত্ৰৰ এটা ছবি দেখিবলৈ পোৱা যায়। মাছ, কাছ, চৰাই চিৰিকটি ঢেৰ কিবা কিবি জীৱ জন্তুবিলাকে বাস কৰে। কাৰণ এইখিনি কি হয়? খাদ্য পায়। এতিয়া ধৰি লওক আপোনাৰ নিমখীয়া বস্তু খাবলৈ মন গৈছে, আপুনি ডাইৰেক্ট সাগৰলৈ গুচি গৈছে। আপোনাৰ ধৰি লওক মিঠা খাবলৈ মন গৈছে, আপুনি অলপ নদীৰ ফাললৈ আহি গৈছে, এনেকুৱা ধৰণৰ কথাটো। তো মাছ জীৱ জন্তুসমূহেও যি খাব বিচাৰে, সাগৰৰ বস্তু খাব বিচাৰিলে সাগৰৰ ফালে আহিলে, নদীৰ বস্তু খাব বিচাৰিলে নদীৰ ফাললৈ গ'ল। মানে ইয়াতে জৈৱ বৈচিত্ৰৰ প্ৰাচুৰ্য হয়, আৰু তেওঁলোকে যি বস্তু খাব বিচাৰে, জীৱ জন্তুবিলাকে যি বস্তু খাব বিচাৰে, সেইবিলাক বস্তু বেছিকৈ উৎপন্ন হয়। বুজি পালে? মই এনেই অলপমান আপোনালোকক ধেমালিৰ ওপৰত কথাটো বুজাইছো, কিন্তু চিৰিয়াছ কথাটো হ'ল সেই অঞ্চলখিনি লুণীয়া আৰু মিঠা পানীৰ মিশ্ৰণ য'ত হয়, সেইখিনিত কি হয়? খাদ্য সামগ্ৰী, জীৱ জন্তুৰ খাদ্য সামগ্ৰীবিলাক বেছিকৈ উৎপন্ন হয়। বৰষুণ কম হয় বুলি কৈছে পূব উপকূলত, আৰু পশ্চিম উপকূলত বৰষুণ বেছি হয়। কাৰণ দক্ষিণ পশ্চিম মৌচুমী বতাহে আহি পেলাই সেই পাহাৰসমূহত পশ্চিম ঘাটৰ পাহাৰসমূহত খুন্দা খাই পেলাই সেই বৰষুণ বেছি হয়। নদীসমূহ দীঘল পূব উপকূলৰ, আৰু পশ্চিম উপকূলৰ নদীসমূহ চুটি।
এতিয়া পূব উপকূলৰ নদীসমূহ কি হ'ব গোদাবৰী কৃষ্ণা কাবেৰী এইসমূহ হৈছে পূব উপকূলৰ নদী আৰু পশ্চিম উপকূলৰ নদীসমূহ হৈছে নৰ্মদা তাপ্তি সেইবিলাক হৈছে সাবৰমতী এইবিলাক হৈছে পশ্চিম উপকূলৰ নদী বুজি পাইছেনে নাই তো বুজি নাপালে কমেণ্টত সুধিব এতিয়া আহিছোঁ আমি দ্বীপসমূহ আমাৰ যিসমূহ আইলেণ্ড আছে আমি আইলেণ্ডসমূহৰ বিষয়ে জানো আমাৰ দুটা মুখ্য আইলেণ্ড আছে মুখ্য আইলেণ্ড দুটা কি হয় এটা হৈছে আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ আৰু আনটো হৈছে লক্ষদ্বীপ ঠিক আছে এটা হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আনটো হৈছে কি লক্ষদ্বীপ আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ ক'ত আছে বংগোপসাগৰত আছে আৰু লক্ষদ্বীপ ক'ত আছে আৰৱ সাগৰত আছে আৰু সেইসমূহ হৈছে সৰু 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 দ্বীপৰ সমষ্টি বুজি পালে আৰু দ্বীপ কাক কয় দ্বীপ সেই ভূমিকে কোৱা হয় যি ভূমিৰ দ্বীপ বুলি কাক কোৱা হয় আইলেণ্ড বুলি কাক কোৱা হয় এনেকুৱা এটুকুৰা ভূমি যিটুকুৰা ভূমিৰ চাৰিওকাষে কেৱল পানী আৰু পানী থাকে ঠিক আছে এটুকুৰা ভূমি যাৰ চাৰিওকাষে কেৱল পানী আৰু পানী আছে বুজি পাইছে তাকে কি বুলি কোৱা হয় দ্বীপ বুলি কোৱা হয় এতিয়া আমি চাই লওঁ অলপমান ষ্টেটিক কথা ইয়াতে কি কৈছে পোনপ্ৰথমে ভাৰতত বহু সংখ্যক দ্বীপ আছে এই দ্বীপসমূহ মুখ্যতঃ দুটা ভাগত এটা হৈছে আন্দামান আৰু নিকোবৰ আৰু আনটো হৈছে লক্ষদ্বীপ আমি পঢ়িলো অলৰেডি দ্বীপৰ এনে গোটক আৰ্কিপেলাগো দ্বীপপুঞ্জ বুলি কোৱা হয় আৰ্কিপেলাগো মানে কি আৰ্কিপেলাগো মানে একো ডাঙৰ কথা নহয় সৰু 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 দ্বীপবিলাকৰ সমষ্টিটোকে কি বুলি কোৱা হয় আৰ্কিপেলাগো 11মান একেবাৰে শটা দ্বীপ আছে সেই দ্বীপসমূহক যদি আপুনি এতিয়া অমুকটো দ্বীপ তমুকটো দ্বীপ তমুকটো দ্বীপ এনেকৈ মাতি থকাতকৈ তাক কি বুলি কোৱা হয় আৰ্কিপেলাগো বুলি কোৱা হয় বুজি পালে এই দ্বীপসমূহৰ সমষ্টি আন্দামান আৰু নিকোবৰ দ্বীপৰ হৈছে এই গোটটো বংগোপসাগৰত অৱস্থিত অলৰেডি মই আপোনালোকক বুজাইছো আন্দামান গোটত প্ৰায় 325টা দ্বীপ আছে আন্দামান আৰু নিকোবৰত কিমান আছে আন্দামান এইটো চাই লওক এইসমূহ চাওক আন্দামান আৰু নিকোবৰত থকা দ্বীপসমূহ এই দ্বীপসমূহৰ সংখ্যা কিমান কৈছে এই দ্বীপসমূহৰ সংখ্যা কৈছে যে 325টা বুজি পাইছে আন্দামান গোটত প্ৰায় 325টা আছে আৰু আনহাতে নিকোবৰত কিমান আছে নিকোবৰত কম আছে 24টা আছে 10 ডিগ্ৰী চেনেলে আন্দামান গোটক নিকোবৰ গোটৰ পৰা পৃথক কৰে এইবিলাক আন্দামান ধৰি লওক এইবিলাক আন্দামান আৰু এইবিলাক হৈছে নিকোবৰ আৰু এইটো চেনেলটো এইটো যিটো ডিগ্ৰী এই ডিগ্ৰীডালক কৈছে 10 ডিগ্ৰী চেনেল মানে কি এইসমূহ দ্বীপ তাৰ মাজেৰে যিটো জলপথ আছে জলপথটোকে কি বুলি কোৱা হয় চেনেল বুলি কোৱা হয় জলপথটোক কি বুলি কোৱা হয় এনেকুৱা ধৰি লওক এইফালে আন্দামান আছে তলৰ ফালে নিকোবৰ আছে তাৰ মাজেদি যিটো এটা সৰু জলপথ আছে সেই জলপথটোক কি বুলি কোৱা হয় চেনেল বুলি কোৱা হয় ই 10 ডিগ্ৰীত অৱস্থিত কাৰণে ইয়াক কি বুলি কোৱা হৈছে 10 ডিগ্ৰী চেনেল অৰ্থাৎ কি কৈছে 10 ডিগ্ৰী চেনেলে আন্দামান গোটক নিকোবৰ গোটৰ পৰা পৃথক কৰিছে ডানকান পাছেজ দক্ষিণ আন্দামান আৰু লিটল আন্দামানৰ মাজত অৱস্থিত ডানকান পাছেজটো ক'ত আছে দক্ষিণ আন্দামান এইফালে আছে দক্ষিণ আন্দামান আৰু লিটল আন্দামানৰ মাজত এটা পাছ আছে সেই পাছটোক কি বুলি কোৱা হয় ডানকান বুলি কোৱা হয় বুজি পালে লক্ষদ্বীপৰ গোট এই গোটটো আৰৱ সাগৰত অৱস্থিত ক'ত আছে এই গোটটো আৰবিয়ান চিট আছে আৰব সাগৰত আছে আৰু মিনিকয় হৈছে দ্বিতীয় বৃহত্তম আৰু আটাইতকৈ দক্ষিণৰ দ্বীপ মিনিকয় দ্বীপ এটা আছে সেই মিনিকয় দ্বীপটো কি হয় দ্বিতীয় বৃহত্তম আৰু একদম দক্ষিণত আছে লক্ষদ্বীপৰো কি হয় লক্ষদ্বীপো এনেধৰণে দ্বীপৰ সমষ্টি হয়নে নহয় একেবাৰে দক্ষিণত যিটো দ্বীপ আছে সেইটো কি বুলি কোৱা হয় মিনিকয় বুলি কৈছে ই দ্বিতীয় বৃহত্তম বুলি কৈছে আন্দ্ৰত দ্বীপ এই গোটৰ আটাইতকৈ ডাঙৰ দ্বীপ ইয়াৰ ভিতৰত এটা ডাঙৰ দ্বীপ আছে অলপমান সেই ডাঙৰ দ্বীপটোৰ নাম হৈছে আন্দ্ৰত ঠিক আছে সেই দ্বীপটোৰ নাম কি বুলি কৈছে আন্দ্ৰত বুলি কৈছে আৰু সেই আন্দ্ৰত দ্বীপটো আটাইতকৈ ডাঙৰ দ্বীপ বুলি কৈছে লক্ষদ্বীপৰ 9 ডিগ্ৰী চেনেলে মিনিকয়ক লক্ষদ্বীপৰ বাকী দ্বীপসমূহৰ পৰা পৃথক কৰিছে অৰ্থাৎ মই যে ক'লো এইটো যিটো জলপথ আছে মিনিকয় আৰু ওপৰত থকা লক্ষদ্বীপৰ দ্বীপসমূহৰ মাজত যিটো সৰু এটা জলপথ আছে সেই জলপথটোক কি বুলি কোৱা আছে চেনেল বুলি কোৱা হয় আৰু সেইটো নাম কি দিছে 8 ডিগ্ৰী চেনেল অৰ্থাৎ এইফালেদি 8 ডিগ্ৰী ৰেখাডাল পাৰ হৈ গৈছে কাৰণে 8 ডিগ্ৰী চেনেল বুলি কৈছে বুজি পালে আৰু এটা কথা 8 ডিগ্ৰী চেনেলে লক্ষদ্বীপ গোটক মালদ্বীপৰ পৰা পৃথক কৰিছে 9 ডিগ্ৰী চেনেলে মিনিকয়ক লক্ষদ্বীপৰ পৰা বাকী দ্বীপসমূহৰ পৰা পৃথক কৰিছিলে আৰু মালদ্বীপক পৰা তলত এখন ৰাষ্ট্ৰ আছে সৰু ৰাষ্ট্ৰ দ্বীপ ৰাষ্ট্ৰ সেইখন হৈছে মালদ্বীপ আৰু মালদ্বীপক কিহে পৃথক কৰিছে লক্ষদ্বীপৰ পৰা 8 ডিগ্ৰী চেনেলডালে পৃথক কৰিছে ক্লিয়াৰ আমি এতিয়া এমচিকিউ সলভ কৰিম আপোনালোকে যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লওক তেতিয়া সংযোগ হৈ থাকিব প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ উপকূলীয় সমভূমিৰ মুঠ দৈৰ্ঘ্য প্ৰায় কিমান বুলি কৈছে আপোনাক ইয়াতে কেতিয়াও ডাইৰেক্ট নুসুধে কিমান হ'ব প্ৰায় শব্দটো ক'ব প্ৰায় কিমান হ'ব প্ৰায় 7500 কিলোমিটাৰ বুজি পালে 7500 কিলোমিটাৰ কিন্তু এটুক এটা ৰিসেন্টলি কিমান কৰিছে 11098 ঠিক আছে নে একক দশক শতক হাজাৰ ভুল হৈছে এটু কি বুলি কোৱা হৈছে 11098 কিলোমিটাৰ স্কয়াৰ অৰ্থাৎ 11098 কিলোমিটাৰ স্কয়াৰ নহয় 11098 কিলোমিটাৰ বুজি পাইছে তাৰ পিছতে আমি নেক্সট প্ৰশ্নটো আইছো পূব উপকূলীয় সমভূমি গড় প্ৰস্থ প্ৰায় কিমান বুলি কৈছে পূব উপকূলীয় সমভূমি গড় প্ৰস্থ কিমান হ'ব 50 100 500 200 কিমান হ'ব 200 কিলোমিটাৰ পূব উপকূলীয় পূব ফালে থকা
পূবফালে থকা আমাৰ যিটো সমভূমি আছে, উপকূলীয় সমভূমি আছে, এই পূবফালে যিখিনি উপকূলীয় সমভূমি আছে, এই সমভূমিখিনি কি হ'ব, সেইখিনি প্ৰস্থটো অলপমান বেছি, 200 কিলোমিটাৰ। নেক্সট প্ৰশ্নটো আহিছোঁ, দক্ষিণ ভাৰতৰ শস্য ভাণ্ডাৰ বুলি কোন অঞ্চলক কোৱা হয়? দক্ষিণ ভাৰতৰ শস্য ভাণ্ডাৰ বুলি কোনটো অঞ্চলক কোৱা হ'ব? কংকনক ক'ব, কাবেৰীক ক'ব, কচ্ছৰ ক'ব, মালাবাৰ ক'ব। এইকেইটা হৈছে পশ্চিম উপকূলীয়, অনলি ওৱান কাবেৰী। ঠিক আছে, কাবেৰীটো কি হয়? কাবেৰীটো হৈছে পূব উপকূলীয়। ঠিক আছে নে নাই? এইটো হৈছে কাবেৰী। তাৰপিছত পূব উপকূলীয় সমভূমিত কোন নদীৰ ডেল্টা নাই? পূব উপকূলীয় সমভূমিত কোন নদীৰ ডেল্টা নাই সুধিছে। পূব উপকূলীয় সমভূমিত আহি পেলাই পৰা নদী কেইখন হৈছে গংগা, মহানদী, কাবেৰী। নৰ্মদা ক'ত পৰে? নৰ্মদা পশ্চিম উপকূলত পৰে, পশ্চিম উপকূলীয় সমভূমিৰ ফালে নৰ্মদাখন বৈ গৈছে, সেইকাৰণে সেইখন ক'ত কি হ'ব, সেইটো ৰং হ'ব। ইয়াত নাই বুলি কৈছে, নৰ্মদা হ'ব এনচাৰ। তাৰপিছতে কৈছে যে কৰমণ্ডল উপকূল কোন ৰাজ্যৰ অংশ? কৰমণ্ডল উপকূল, কৰমণ্ডল কোনফালে আছিলে? কৰমণ্ডল উপকূল পূবফালে আছিলে। পূবফালে হ'লে গুজৰাট, মহাৰাষ্ট্ৰ, কেৰালা কোনফালে? পশ্চিম ফালে, তামিলনাডু হ'ব। বুজি পালে? পশ্চিম উপকূলীয় সমভূমিৰ সৰ্বাধিক সংকীৰ্ণ অংশটো ক'ত আছে সুধিছে। পশ্চিম উপকূলীয় সমভূমিৰ সৰ্বাধিক সংকীৰ্ণ অংশটো কোনটোত আছে বুলি সুধিছে। কি হ'ব এইটো? ভাবক কি হ'ব? এইটো হ'ব কৰ্ণাটক, কৰ্ণাটকত আছে। ঠিক আছে, এতিয়া আহিছোঁ আমি নেক্সট প্ৰশ্নটোলৈ। ভাৰতৰ সৰ্ববৃহৎ কায়াল লেগুন কোনটো বুলি সুধিছে। ভাৰতৰ সৰ্ববৃহৎ কায়াল লেগুনটো কি হ'ব? কি হ'ব? ভেম্বানন্দ। ঠিক আছে, কোনটো হ'ব? ভেম্বানন্দ। কচ্ছ অঞ্চলত অৱস্থিত দুটা ৰণৰ নাম কি? মহান ৰণ আৰু সৰু ৰণ, কচ্ছ ৰণ আৰু ভাবৰ ৰণ, থৰ ৰণ আৰু লুনি ৰণ, লুনাৰ ৰণ আৰু বালি ৰণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? মহান ৰণ আৰু সৰু ৰণ। ঠিক আছে, অপশ্যন নম্বৰ এ। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ আমি। নেক্সট প্ৰশ্নটোত সুধিছে যে গুজৰাট সমভূমি গঠনত সহায় কৰা প্ৰধান নদী কেইখনৰ নাম কি? গুজৰাটৰ সমভূমি গঠন কৰা প্ৰধান নদী কেইখন কি হ'ব? গংগা, ব্ৰহ্মপুত্ৰ গুজৰাটৰ ফালে আছে নেকি? কৃষ্ণা, গোদাবৰী গুজৰাটৰ ফালে আছে নেকি? কাবেৰী, পেন্নাৰ গুজৰাটৰ ফালে আছে নেকি? কোনটো হ'ব? নৰ্মদা, তাপ্তি, মাহী আৰু সাবৰমতী। নৰ্মদা, তাপ্তি, মাহী আৰু সাবৰমতী। কোঙ্কণ উপকূল কোন দুখন ৰাজ্যৰ মাজত পৰে? কোঙ্কণ উপকূল কোন দুখন ৰাজ্যৰ মাজত পৰিব? কোঙ্কণ, কোঙ্কণ, কংকণ যি মনত ৰাখে, ক আছে, ক মানে কৰ্ণাটকা। কৰ্ণাটকা য'ত আছে তাকে দিয়ক, গোৱা আৰু কৰ্ণাটকা। ঠিক আছে, কংকণ ক'ত পৰিব? গোৱা আৰু কৰ্ণাটকা। 11 নম্বৰ প্ৰশ্ন, মালাবাৰ উপকূলৰ স্থানীয় নাম কি? মালাবাৰ উপকূলৰ স্থানীয় নাম কি সুধিছে। মালাবাৰ শব্দটো কি কৈছোঁ? মালায়ালম শব্দৰ পৰা অহা এটা শব্দ মালাবৰ। এইটো উপকূলৰ স্থানীয় নাম কি হ'ব? মালায়ালম শব্দ ক'ত কয়? কোনখন ৰাজ্যত কয়? সেইটো হ'ব কেৰেলা। ঠিক আছে, সেইটো হ'ব কেৰেলা। বুজি পাইছে? সেইটো হ'ব কেৰেলা। তাৰপিছতে পশ্চিম উপকূলত মুখ্যতঃ কি ধৰণৰ মুখহাৰ বা ৰিভাৰ মাউথ সৃষ্টি হয়? মানে মোহনা। কি পশ্চিম উপকূলত মুখ্যতঃ কি ধৰণৰ মোহনাৰ সৃষ্টি হয়? কি ধৰণৰ মোহনা সৃষ্টি হ'ব? সেইটো হ'ব এষ্টুৱেৰী। এষ্টুৱেৰী হৈছে আটাইতকৈ জৈৱ বৈচিত্ৰ্যৰে ভৰা এটা অঞ্চল য'ত লুণীয়া পানী আৰু মিঠা পানী মিলন হয়। 13 নম্বৰ প্ৰশ্ন, পূব উপকূলতকৈ পশ্চিম উপকূলত বৰষুণ কিয় বেছি হয়? কিয় হয় বেছি? স্থানীয় বায়ুৰ প্ৰভাৱ নহয়, চক্ৰবাতৰ প্ৰভাৱ নহয়, উত্তৰ পূব মৌচুমী বায়ুৰ প্ৰভাৱ নহয়, দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱ। উৎকল সমভূমি কোন ৰাজ্যত পৰে? উৎকল সমভূমি কোন ৰাজ্যত পৰে? অন্ধ্ৰপ্ৰদেশ নহয়, তামিলনাডু নহয়, পশ্চিমবংগ নহয়, কি হ'ব? উৰিষ্যা। ঠিক আছে, 16 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। পুলিকট হ্ৰদ কোন দুখন ৰাজ্যৰ মাজত অৱস্থিত? পুলিকট হ্ৰদটো ক'ত আছে? পুলিকট হ্ৰদটো আছে কৰ্ণাটক, কেৰেলা কেনেকৈ হ'ব? গুজৰাট, মহাৰাষ্ট্ৰ কেনেকৈ হ'ব? উৰিষ্যা, পশ্চিমবংগ কেনেকৈ হ'ব? অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু হ'ব। অপশ্যন নম্বৰ এ। ভাৰতৰ সৰ্ববৃহৎ লেগুন হ্ৰদ কোনটো সুধিছে? ভাৰতৰ সৰ্ববৃহৎ লেগুন হ্ৰদ ভেম্বানন্দ নহয়, কৈছে যে পশ্চিম উপকূলত নথকা। এইকেইটা হৈছে পশ্চিম উপকূলত থকা হ্ৰদ। অষ্টমুদি নহয়, পুলিকট নহয়, কি হ'ব? চিল্কা। চিল্কা হৈছে ভাৰতৰ সৰ্ববৃহৎ লেগুন হ্ৰদ। ভাৰতৰ দুটা প্ৰধান দ্বীপপুঞ্জৰ নাম কোৱা। কি হ'ব? এইটোতো মই নকলেও পাৰিব, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। দ্বীপৰ এটা গোটক কি বুলি কোৱা হয়? দ্বীপৰ এটা গোটক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়?
আৰ্কিপেলাগো বুলি কোৱা হয় দ্বীপসমূহৰ সৰু সৰু দ্বীপৰ সমষ্টিটোক কি বুলি কোৱা হয় আৰ্কিপেলাগো বুলি কোৱা হয় তাৰপিছত চাইছোঁ আমি 20 নম্বৰ প্ৰশ্ন আন্দামান নিকোবৰ দ্বীপপুঞ্জ কোন সাগৰত অৱস্থিত আন্দামান নিকোবৰ দ্বীপপুঞ্জ কোন সাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বংগোপসাগৰত অৱস্থিত লক্ষদ্বীপ দ্বীপপুঞ্জ কোন সাগৰত অৱস্থিত আৰৱ সাগৰত এইকেইটাত মই আৰু বুজাই নাথাকোঁ এইকেইটা আপোনালোকৰ ইতিমধ্যে মনত ৰখি গৈছে চাগে আন্দামান নিকোবৰৰ পৰা পৃথক কৰা চেনেলটোৰ নাম কি আন্দামানক নিকোবৰৰ পৰা পৃথক কৰা চেনেলটো কি হ'ব কি পাইছিলোঁ 9 ডিগ্ৰী জানো আন্দামানক কৰে লক্ষদ্বীপক কৰে 8 ডিগ্ৰী লক্ষদ্বীপ আৰু মালদ্বীপ ডানকান পাছেছ হয় এইটো চেনেল নহয় 10 ডিগ্ৰী চেনেল ঠিক আছে তাৰপিছতে দক্ষিণ আন্দামান আৰু লিটল আন্দামানৰ মাজৰ পৰিসৰৰ নাম কি দক্ষিণ আন্দামান আৰু লিটল আন্দামানৰ মাজৰ পৰিসৰটোৰ নাম কি কৈছে এইকেইটা হৈছে চেনেল সেইটো হ'ব ডানকান পাছেছ ক্লিয়াৰ বুজি পাইছে 24 নম্বৰ প্ৰশ্নলৈ আহিছোঁ লক্ষদ্বীপৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো সুধিছে লক্ষদ্বীপৰ আটাইতকৈ ডাঙৰ দ্বীপটো আমি কি পাইছিলোঁ মিনিকয় হৈছে দ্বিতীয় মিনিকয় নহয় কৰাৱতী নহয় আমিনি নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আন্দ্ৰত ঠিক আছে লক্ষদ্বীপৰ আটাইতকৈ দক্ষিণৰ দ্বীপ কোনটো সুধিছে লক্ষদ্বীপৰ আটাইতকৈ দক্ষিণৰ দ্বীপটো কোনটো হ'ব আমিনি নহয় কালপেনি নহয় আন্দ্ৰত হৈছে আটাইতকৈ ডাঙৰ দ্বীপ লক্ষদ্বীপৰ ইয়াৰ আটাইতকৈ দক্ষিণৰ আৰু দ্বিতীয় বৃহত্তম দ্বীপটোৰ নাম হৈছে মিনিকয় বুজি পালে 26 নম্বৰ প্ৰশ্নলৈ আহিছোঁ 26 নম্বৰ প্ৰশ্নত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি ক'ত আছে সুধিছে একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি লক্ষদ্বীপত নাই মিনিকয়টো লক্ষদ্বীপতে আছে নাই কৰাৱতী নাই ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বেৰেন দ্বীপ আন্দামান এণ্ড নিকোবৰত আছে বুজি পাইছে লক্ষদ্বীপক মালদ্বীপৰ পৰা পৃথক কৰা চেনেল কোনটো সুধিছে লক্ষদ্বীপক মালদ্বীপৰ পৰা পৃথক কৰা চেনেলটো হৈছে 8 ডিগ্ৰী চেনেল মানে কি চেনেল মানে আপোনালোকক ইতিমধ্যে বুজাইছোঁ চেনেল মানে কি মনত পেলাওক এটা জলপথ যি দুটা ভূমিক ভাগ কৰে ভাৰতৰ সৰ্বদক্ষিণৰ ভূখণ্ডটোৰ নাম কি সুধিছে সৰ্বদক্ষিণৰ ভূখণ্ডটোৰ নাম কি হ'ব ইন্দিৰা পইণ্ট সৰ্বদক্ষিণৰ ভূখণ্ডটোৰ নাম হৈছে ইন্দিৰা পইণ্ট ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ সৰ্বদক্ষিণৰ পইণ্টটো হৈছে কন্যাকুমাৰী আটাইতকৈ উত্তৰটো হৈছে ইন্দিৰা কৌল ঠিক আছে আটাইতকৈ পূবৰটো কি হয় পূবৰটো হৈছে কিভিথু আৰু ক্ষমা কৰিব পূবৰটো হৈছে মই পশ্চিমৰটো লিখি আছোঁ পূবৰটো হৈছে কিভিথু আৰু পূবৰটো কি হ'ব মই পূবৰ কৈ আছোঁ লিখি আছোঁ পশ্চিমৰ ঠিক আছে তো পূবৰটো হ'ব কিভিথু অৰুণাচল প্ৰদেশত আছে আৰু পশ্চিমৰটো হৈছে গুহৰমতি কন্যাকুমাৰী ইন্দিৰা কৌল আৰু ইন্দিৰা পইণ্ট ঠিক আছে বুজি পাইছে কি হ'ব ইন্দিৰা পইণ্ট পূবৰ প্ৰশাসনিক মূল কাৰ্যালয় ক'ত অৱস্থিত পোৰ্ট ব্লেয়াৰ আন্দামান আৰু নিকোবৰৰ ৰাজধানী হৈছে পোৰ্ট ব্লেয়াৰ ঠিক আছে লক্ষদ্বীপৰ ৰাজধানী ক'ত সুধিছে তাৰপিছতে তলত কোনটো যোৰা ভুল 30 নম্বৰটো আপোনালোকে কৰিব তলৰ কোনটো যোৰা ভুল সুধিছে 10 ডিগ্ৰী চেনেল আন্দামান এণ্ড নিকোবৰৰ মাজত 9 ডিগ্ৰী চেনেল মিনিকয়ক পৃথক কৰে 8 ডিগ্ৰী চেনেল লক্ষদ্বীপ মালদ্বীপৰ মাজত ডানকান পাছেছ উত্তৰ আন্দামান আৰু দক্ষিণ আন্দামানৰ মাজত এইটো আপোনালোকলৈ এৰিছোঁ কিন্তু এটা কথা আপোনালোকে এটা চাব ক'ৰবাত দক্ষিণ শব্দ এটা বহালে এইটো শুদ্ধ উত্তৰ পাব ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত দুটা পৃথক দ্বীপপুঞ্জ আছে সেইটো হৈছে কোনটো আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ আন্দামান আৰু নিকোবৰ পঢ়িলে আপোনালোকে এনচাৰটো ওলাইছে লক্ষদ্বীপৰ দ্বীপসমূহৰ গঠন কি ধৰণৰ লক্ষদ্বীপৰ দ্বীপসমূহৰ গঠন হৈছে প্ৰবাল কৰেলেৰে কি হৈছে লক্ষদ্বীপটো গঠন হৈছে প্ৰবাল ঠিক আছে আন্দামান আৰু নিকোবৰ দ্বীপসমূহ মুখ্যতঃ কি ধৰণৰ আন্দামান আৰু নিকোবৰ দ্বীপসমূহ কি হয় প্ৰবাল নহয় প্ৰবাল হৈছে লক্ষদ্বীপ ডেল্টা দ্বীপ নহয় লেগুন দ্বীপ নহয় এইটো কি হয় আগ্নেয় আৰু টেকটনিক সাবডাকশ্যনৰ মাজত কাৰণে হোৱা এইটো দ্বীপপুঞ্জ
ভাৰতৰ সৰ্বনিম্ন জনঘনত্ব থকা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি হয়? এইটো প্ৰশ্ন আপোনালোকলৈ এৰিছোঁ, কমেণ্টত লিখিব। তো আজি ক্লাছটো আছিল ইমানখিনিয়ে। আমি নেক্সট জিঅ'গ্ৰাফীৰ ভাৰতৰ ভূগোলৰ হয়তো ৰিভাৰ ছিষ্টেম ষ্টাৰ্ট কৰিব পাৰোঁ, নহ'লে জলবায়ু বা ভাৰতৰ মাটি প্ৰকাৰ এইসমূহ ষ্টাৰ্ট কৰিম। যোনটো পাৰোঁ আৰু যোনটো চাই লৈ পেলাই ষ্টাৰ্ট কৰিম, ঠিক আছে? তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব সংযোগ হৈ থাকিবৰ বাবে। ধন্যবাদ।